হেল্ল' এভৰিৱান, আপোনালোক সকলো কেনে আছে? ইনশাআল্লাহ মই ভালে আছোঁ। আৰু লৈ ল'লোঁ মই দুটামান নাৰিকল। ঈদ আহিছে, ঈদ বুলি ক'লেতো কিবা নহয় কিবা বনাবই লাগে। যিমানেই গা বেয়া থাকক বা বৰষুণ থাকক, বতৰ বেয়া হওক, যিয়ে নহওক বনাবতো লাগিবই। আৰু ইফালে মই কিছুমান কাঁহী বাতি ৰেডি কৰি লৈ আছোঁ, ধুই পখালি ৰেডি কৰি থওঁ, কাৰণ ঈদত লাগিব। আৰু ইফালে মই চেনিখিনি পাউডাৰ বনাই লওঁ। আজি যিখিনি মই নাস্তা বনাম, এইখিনিত চেনিৰ পাউডাৰ হ'লে বেছি ভাল হয়। হৈ গ'ল মোৰ চেনি পাউডাৰ ৰেডি। এতিয়া মই আৰু এটা বেলেগ বনাবলৈ সেইখিনি প্ৰচেছ কৰি ল'লোঁ। তাৰ কাৰণে মই পিঠাগুড়িখিনি গৰম পানীত ভালকৈ মঠি ল'লোঁ। তাতে মই অকণমান জ্বলা, জালুকৰ গুড়ি আৰু চাট মছলা দি ভালকৈ বনাই, মেচিন এটা আছে মোৰ, আৰু এটা ভিডিঅ' ইউটিউবত আছে, আপোনালোকে চাব। তাতে গ'লে দেখা পাব মই ইয়াৰে যিটো মেচিনেৰে এই পিঠাটো বনাওঁ, বৰ ধুনীয়া হয় খাবলৈ, ইমান বেছি টেষ্টি। আজিকালি যিহেতু মিঠা খাব সকলোৱে নিবিচাৰে, এইটো কিন্তু জ্বলা, অলপ নিমখীয়া, ভাল লাগে, ক্ৰিস্পি হয় আৰু চাবলৈ বহুত বেছি ধুনীয়া। আমানেতো খুব ভাল পায়। এইখিনি বনালোঁ আৰু কেইটামান লৈ ল'লোঁ কণী। এতিয়া কণীকেইটা ফেটি ল'লোঁ। এইটো মোৰ ফাৰ্ষ্ট চেনিটো হৈ গ'ল, ছেকেণ্ড মোৰ পিঠাগুড়িৰ ৰেচিপিটো হৈ গ'ল, এতিয়া থাৰ্ডটো আহিল কণীখিনি ফেটি ইয়াতে মই যিটো বিটাৰ আছে, কেক ফেটা, ক্ৰীম ফেটা, এই বিটাৰেৰে ভালকৈ কণীখিনি ফেটি ল'ম। আৰু ইয়াতে মই দি দিলোঁ সেই চেনি যে গুড়াখিনি যিখিনি কৰি ৰাখিছিলোঁ, সেইখিনি দি দিলোঁ। সেইখিনি দি ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি ইয়াতে আৰু অকণমান এই বিটাৰেৰে ভালকৈ দি ল'ম। তাৰপিছত ইয়াতে লাগিব এই কণী চেনিৰ মিশ্ৰণখিনিত মই দি দিলোঁ অকণমান ৰিফাইন। আৰু এতিয়া মই ময়দা দি ধুনীয়াকৈ চেকি ল'ম ময়দাখিনি। অকণমান নিমখ দি দিলোঁ, অকণমান বেকিং পাউডাৰ দিলে কেকৰ যিটো আমি বেটাৰ বনাওঁ নহয়, ছেম তেনেকুৱা, কিন্তু এইটো আটাৰ নিচিনা টাইট কৰি ল'ব লাগিব, তেতিয়াহে আমাৰ ভাল হ'ব। মই এতিয়া আকৌ অকণমান ময়দা দিলোঁ, যিহেতু মই ইয়াতে পানী এড নকৰোঁ, গাখীৰ দিম। আৰু এয়া চাওক, ডোটো হৈ গৈছে। এতিয়া অকণমানকৈ গাখীৰ দি ভালকৈ ডোটো মিক্স কৰি এয়া চাওক, মই 4টা বনাই ল'লোঁ। আৰু এইটো ধুনীয়াকৈ বেলি ল'ম, আৰু বেলি বৰফিৰ আকৃতিকৈ মই কাটিম। চাওক কিমান মোটাকৈ বেলিছোঁ। এইটো কিন্তু পাতল হ'ব নোৱাৰিব। একচুৱেলি নিমকিটো যিটো হয়, নিমকিৰ ষ্টাইলতে হয়, কিন্তু এইটো ডাঙৰ, আৰু ইয়াতে কণী চেনি চব থাকে, সেইকাৰণে খাবলৈ বহুত টেষ্ট হয়। এনেকৈ কাটি বৰফিৰ আকৃতিৰ, যোনে যেনেকুৱা, আপোনালোকে বেলেগ শ্বেপো দিব পাৰে। আৰু হৈ গ'ল মোৰ এইটো বনোৱা। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, আৰু একদম ধুনীয়া ব্ৰাউন কালাৰ ফ্ৰাই কৰি ল'লে ভাল লাগে খাবলৈ, খুব মৰমৰীয়া হয়। আৰু অকণমান বহুত বেছি চেনি দিয়া নাই, কম দিছিলোঁ, অলপ মিঠাও লাগে আৰু ভাল লাগে খাই পেলাই। এয়া চাওক কি ধুনীয়া কালাৰ হ'ল। ঈদ বুলি ক'লে মোৰ কি, যিমানেই ভাবিছিলোঁ এইবাৰ একোৱে নবনাওঁ, কিন্তু আগৰ পৰাই বনোৱা অভ্যাস নহয়। ঘৰতে বনোৱা, মাহঁতে বনোৱা, ভণ্টিহঁতে চবেই বনায়, মোৰ আৰু ৰ'বই মন নগ'ল, বনালোৱেই আৰু মই। আৰু এতিয়া চাওক, দেখুৱাওঁ, ওপৰত পূৰা ক্ৰিস্পি, ভিতৰত চফ্ট হয়। এতিয়া নেক্সটটো মই যিখিনি নাৰিকল আপোনালোকক ফাৰ্ষ্ট টাইম দেখুৱালোঁ, এইখিনি ৰুকি থোৱা নাৰিকলখিনি মই এটা চাফা বগা কেৰাহীত লৈ গোটেই নাৰিকলখিনি অকণমান কম হিটত লৰাই থাকিম। এইখিনি মই লাড়ু বনাম। আৰু ইফালে এটা চৌকাত মই 3 লিটাৰ গাখীৰ হ'ব, 3 লিটাৰ গাখীৰ মই পূৰা উতলাই আছোঁ। আৰু ইয়াতে ইলাইচি দি দিছোঁ। এইখিনি উতল হোৱাৰ পিছত মই ইয়াতে দিম চাউল, মই বনাম পায়স। আৰু এই নাৰিকলখিনি চাওক, ইয়াতে এয়া হ'ব লৈছে। ইয়াতে মই যিটো চেনিৰ পাউডাৰটো ৰাখিছিলোঁ নহয়, সেইটো যে চাওক, সেইকাৰণে মই ফাৰ্ষ্ট টাইমেই চেনিখিনি পাউডাৰ কৰি লৈছিলোঁ, কাৰণ মোৰ গোটেইখিনি নাস্তাত এই চেনি পাউডাৰটো লাগিবই। আৰু এয়া মোৰ লাড়ু হৈয়ে গ'ল। আৰু লাড়ুখিনি খুব কম জুইত কৰিলে একদম বগা হয়। আৰু এতিয়া মোৰ গাখীৰখিনি উতল অহাৰ পিছত মই ইয়াতে চাউল দি দিওঁ। আৰু একদম গাখীৰৰ 1/4 ক'ব পাৰি, তাতকৈ কম চাউল দিব লাগে। মই খুব কম পৰিমাণৰ চাউল দি গাখীৰখিনি দি একদম গাখীৰত চাউলখিনি ফুটাব লাগিব, তেতিয়াহে বৰ ধুনীয়া পায়স হয়। আৰু ইফালে মোৰ লাড়ুকেইটাও ৰেডি হৈ গৈছে, একেলগে গোটেইকেইটা বনাই লওঁ। মোৰ যে
এই নাস্তাকেইটা বনাওঁতে ইমান কষ্ট হৈছে কাৰণ মই গোটেই মানে ঈদৰ আগৰ কেইদিন সময় পোৱা নাই কাৰণ আমাৰ স্কুল থাকে আনা নিয়া কৰিব লাগে ঈদৰ আগদিনা ৰাতিপুৱা 7টাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে মই কাজু কিচমিচ ৰেডি কৰি ল'লোঁ পায়সত দিবলৈ ৰাতিপুৱা 7টাৰ পৰা ভাবিছোঁ যে নহয় আজি মই আটাইকেইটা বস্তু বনাই শেষ কৰিমেই সঁচাই মই গোটেইখিনি বস্তু মানে একে থিয়তে বনাইছোঁ কষ্ট হ'লেও বনাই কিবা এটা ভাল লাগে যেহেতু ল'ৰা ছোৱালীয়ে খাব কোনোবা আহিলে দিব পাৰোঁ আকৌ এইফালে কণী লৈ ল'লোঁ কণী চেনিৰ মিশ্ৰণ ৰেডি কৰি ল'লোঁ এয়া চাওক মোৰ হৈ গ'ল কেকৰ বাটাৰ কেকটো সকলোৱে জানে ফেটিব নেদেখুৱালোঁ মই আজি একদম থুলমূলকৈ আপোনালোকক দেখুৱাই আছোঁ কাৰণ ভাবিছোঁ বনাইতো চবেই কিন্তু অকণ অকণ দেখুৱালোঁ আৰু এই টুটি ফুটিকেইটা মই ঘৰতে বনাইছিলোঁ তাকো কি দি জানেনে তৰমুজৰ বাকলি যে সেইটো দি আৰু ইমান ধুনীয়া হৈছে শুকাই থৈছিলোঁ কেকতো বৰ ধুনীয়াকৈ হৈ যায় গ্ৰীণ আৰু ৰেড কালাৰ দি দিছিলোঁ বহুত ধুনীয়া হৈছে এইফালে মোৰ পায়সখিনি ৰেডি হৈ গ'ল চাওকচোন ইমান কম চাউল আৰু বহুত বেছি গাখীৰ কিন্তু বহুত টেষ্ট হয় একদম ক্ৰিমি টেক্সচাৰ এটা কথা ক'ব পাহৰিলোঁ ইয়াতে কিন্তু মই মিল্ক মেড দিছোঁ 1 টেমা মিল্ক মেড দিলে কি টেষ্ট হয় আৰু এইফালে মোৰ কেক ৰেডি কি ধুনীয়া ফুলিছে সফ্ট হৈছে এতিয়া মই এটা মানে অৰিজিনেল কালাৰত বনালোঁ আৰু এটা অকণমান মিক্স কৰিম যেহেতু কোকো পাউডাৰ দি পেলাই যিটো কেক মানে দুটা কালাৰ দি পেলাই বনাই সেইটো কালাৰত বনাম আৰু আহক দেখুৱাই থাকোঁ মই বাকীকেইটা কেক কেনেকৈ বনাম অবভিয়াছলি মোৰ ধুনীয়া কেকটো ৰেডি হ'ল এইখিনি কাটি মই ভৰাই থওঁ কণ্টেইনাৰত যিহেতু ৰাতিপুৱালৈ ঈদ আছে আৰু বহুত কাম আছে সেইকাৰণে গোটেইখিনি কাম মোৰ কমপ্লিট হ'ল ভাল লাগিল যিমান কষ্ট কৰিও হ'ল আৰু মোৰ কামখিনি আপোনালোকে বাৰু কোনে কি বনাইছে কমেণ্ট কৰিবচোন আৰু যিসকলে মোৰ ভিডিঅ' চাই বা আগলৈ চাই থাকে তেওঁলোকক সকলোকে ঈদৰ শুভেচ্ছা থাকিল আপোনালোকেও ঈদ খাব আহিব মই আজি চাওক কেক লাড়ু কাটাকলি কৰচ পিঠা মানে মাদ্ৰাজী পিঠা বনাইছোঁ আপোনালোকে বাৰু এইখিনি কোনে কি কয় কমেণ্ট কৰি জনাবচোন তেন্তে আজি ভিডিঅ'টো ইয়াতে এৰিলোঁ কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব তেন্তে নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ এভৰিৱান